অসমত বংগমূলীয় মিয়া খেদাৰ অভিযান চলোৱাৰ সময়তে অসমীয়া জাতিক গালি পাৰি গান গোৱা ধৃষ্টতা মিয়া গায়কৰ অসম কি তোমাৰ পৈতৃক সম্পদ নেকি বুলি আৰম্ভ কৰি মিয়া গানেৰে উচতনি দিয়াই নহয় থলুৱা অসমীয়া জনগোষ্ঠীক হুংকাৰ দিবলৈ কুণ্ঠাবোধ নকৰিলে এইজন স্বয়ম্ভু মিয়া গায়কে মিয়া জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা বুলি গানেৰে উচতনি দিয়াৰ চেষ্টা চলালে আলতাফ হুছেইন নামৰ এই অখ্যাত গায়কজনে এই চৰম ধৃষ্টতা সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া কিমান ধৰ্মৰ মানুহে চুৰি ডকাইতি কৰে কেৱল মিয়াত চকুত পৰে শংকৰ আজান লাচিত মামাৰ সোণৰ অসম দেশ জাতি ধৰ্ম ভাষা বৰ্ণৰ মহা সমাৱেশ হিন্দু মুছলিম ৰাজনীতি বন্ধ কৰি দিয়া মিলিজুলি নিজৰ ৰাজ্যক আগুৱাই লৈ যোৱা অধিকাৰ সকলোৰে আছে কিয় পাহৰি যোৱা শীৰ্ষক এনেকুৱা এটা বিতৰ্কিত গানেৰে উচতনিমূলক কথাৰে এতিয়া সামাজিক মাধ্যমত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এইজন স্বয়ম্ভু গায়কৰ এই বিতৰ্কিত গানে আলতাফ হুছেইনৰ বিতৰ্কিত গানক লৈ প্ৰতিক্ৰিয়া ৰাজ্য দলৰ উপসভাপতি আজিজুৰ ৰহমানৰ গানটো কোনে গাইছে চিনি নাপায় যদিও এনে গীতে পৰিস্থিতি উত্তপ্ত কৰিব বুলিহে ছ'চিয়েল মিডিয়া যোগে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া নিজকে অলপ সংযম ৰখাৰ আহ্বান জনালে নেতাগৰাকীয়ে ইফালে গীতটোক লৈ ৰাজ্যজুৰি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত গীতটো সামাজিক মাধ্যমত পৰা আঁতৰাই দিলে মিয়া গায়ক আলতাফ হুছেইনে তো বহুত ওপৰৰ পৰা প্ৰেছাৰ আহিছে আমাৰ তো আমি কৈছোঁ এইটো আমি কোনো কি নাই কোনো উচতনিমূলক হেৰি কি নাই তথাপিও আমাৰ গানটো বহুত বাধ্যত কৰিব লগা হ'ল তো আপোনালোকে অনুগ্ৰহ কৰি যোনে ডাউনলোড কৰি গানটো শ্বেয়াৰ কৰিছে বা নিজৰ পেজত বা নিজৰ প্ৰফাইলত লগাইছে অনুগ্ৰহ কৰি গানটো ৰিমুভ কৰি দিব এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাচি থাকিব বিচাৰো আমাৰ পৰা আৰু নাকাঢ়িব জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে বিধানসভাত আবেগিক ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হলে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব আৰু ভূপেন হাজৰিকা একদম হি ওয়াজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া জানে হি ওয়াজ নেভাৰ এ বিজেপি লাষ্টত জইন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেণ্ট এ ছ'চিয়েলিষ্ট থট প্ৰচেছ IPTFৰ দিনৰ পৰা কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল জিন যাবলৈ হলে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব মই সমৰ্থন কৰিছোঁ জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত যদি জিন যাব খুজিছে কিছু এৰিব লাগিব আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম কত্তৰতা যদি কৰি থাকে তেতো জিন যাব নোৱাৰিব সদায় কনফ্লিক্ট হ'ব সেইকাৰণে মোৰ এই হাউচত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট কোনো ইয়াত বিষাদ নাই কাৰণ আমিতো জানো আমি ষ্ট্ৰাগল কৰিব লাগিব এটা কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এটোতো কোনো কথাই নাই এটোতো মইতো নিজে জানো যে হোৱাট ইজ দা সেন্টিমেন্ট ইন কংগ্ৰেছ বা ভোটৰ আশাত যি চলি আছে এটো বেলেগ কথা কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকৈ আৰু কেইদিনমান জীয়াই থাকিব পাৰো যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত আমাৰ পৰা আৰু নাকাঢ়িব
আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এইটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছিলো এইবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত লাভ জেহাদৰ ঘটনা সংঘটিত হয় লখিমপুৰৰ সাজাদ আলী নামৰ এজন যুৱকক লৈ উত্তপ্ত হৈ পৰে হেঙেৰাবাৰী অঞ্চল মাইনা হাজৰিকা নামেৰে দীৰ্ঘদিন ধৰি চিনাকি দি আহিছিল সাজাদ আলীয়ে 11 দিন পূৰ্বে লম্পট যুৱকজনে পলুৱাই আনিছিল লখিমপুৰৰ হিন্দু এগৰাকী বোৱাৰীক তাৰ পিছতে যুৱকজনৰ সন্ধানত হেঙেৰাবাৰীৰ এটা মটৰচাইকেলৰ গ্যাৰেজত উপস্থিত হয় মহিলাগৰাকীৰ স্বামী লগে লগে বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ এটা দল উপস্থিত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখযোগ্য যে যুৱকজনৰ সৈতে দুমাহ পূৰ্বে দুই সন্তানৰ মাতৃ এই মহিলাগৰাকীয়ে পলাই আহিছিল যদিও পৰৱৰ্তী সময়ত ঘৰলৈ উভতাই নিয়া হৈছিল কিন্তু 19 আগষ্টত সেইজন যুৱকৰ সৈতে পুনৰ পলায়ন কৰে মহিলাগৰাকীয়ে ইতিমধ্যে লম্পট সাজাদ আলীৰ বিৰুদ্ধে লখিমপুৰ থানাত ৰুজু কৰা হৈছে গোচৰ ল'ৰাটো এটা বিয়া পাতা তাৰ হাজবেণ্ড আছে তাই ঘৰ এতিয়া চাব গৈছে য'ত মাইকী আছে তাক ধৰা গৈছিল তাৰ দুটা ল'ৰা ছোৱালী या ল'ৰা জীয়াক তোৰ দুটা বাচ্চা সৰু বাচ্চা এই মুছলিম ল'ৰাটো তাই মাইকীক ধৰি কিনে লৈ আহিছে 4 দিন পৰা ইয়াতে থাকি আছে তাৰ লগত বোলে আগতে ল'ৰা কোৱা হিচাপে আগতে আহিছে ਪਰ হাজবেণ্ডে কৈ আছে নাই এই ল'ৰাটোৰ ঘৰ লখিমপুৰ হ'ব এইটো কনফাৰ্ম এতিয়ালৈকে হোৱা নাই লখিমপুৰ টাউনতে আছে তাৰ হাজবেণ্ড কোৱা হিচাপে এটা ক'ত আছিল ছোৱালীজনী ইয়াত ছোৱালীটো আমি এতিয়া বিচাৰি আছোঁ লিচু বাগান ফালে আছে ল'ৰাটো আমি ইয়াতে ধৰি থৈছিলোঁ এই পিছফালে টিনেদি পলাই গ'ল ইয়াতে ধৰি কিনে বন্ধ কৰি দিছিলোঁ পিছফালে টিন দি এইটো ওখ কৰি কিনে পলাই মাৰপিটটো এনে পাব্লিকটো কোনো হাত লগোৱা নাই কোনোবা যদি অলপ চলপ দিছে এইটো দেখা নাই বিশ্বনাথৰ নীলপুৰ চাহ বাগিচাত নিশা ভয়ংকৰ ঘটনা নিশা কৰ্মস্থলীৰ পৰা উভতি অহা যুৱতীক শ্লীলতাহানিৰ চেষ্টা লম্পট যুৱকৰ কৃষ্ণ বাছুৱাৰ নামৰ যুৱকজনৰ এই নিকৃষ্ট কাণ্ড প্ৰথমে যুৱতীগৰাকীক অশ্লীল ভাষা প্ৰয়োগ কৰাৰ পিছত যুৱতীগৰাকীক লম্পটটোৱে শ্লীলতাহানিৰ চেষ্টা চলায় যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কৃষ্ণ বাছুৱাৰক স্থানীয় লোকে কৰায়ত্ব কৰে কৃষ্ণ বাছুৱাৰক কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে উত্তেজিত ৰাইজৰ হাতৰ পৰা বিশ্বনাথ আৰক্ষীয়ে কৃষ্ণ বাছুৱাৰক উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত কৃষ্ণ বাছুৱাৰৰ বৰ্তমানে অৱস্থা সংকটজনক ইফালে ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে উপস্থিত হৈ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত লম্পটৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ মই কামৰ পৰা ঘৰ গৈ আছিলোঁ ঘৰ যোৱাৰ সময়তে ল'ৰাজন মানে মই নাম চাম নাজানো এনেই মানে চিনি পাওঁ আৰু তাৰপিছত মোক ক'লে মোৰ নাম ধৰি পেলাই ক'লে মই ক'লোঁ চাই পেলাই চালোঁ তাৰপিছতকৈ ইমান নিচা খোৱা আছিলে পিছত মোক পিছফালৰ পৰা কমেণ্টো কৰিলে মই কৈছোঁ চ' কিউটো এনেকৈ কিবা ক'লে সি নিচা খোৱাত আছিলেতো তাৰপিছত আই লাভ ইউ বুলিও ক'লে মই শুনি পেলাই কৈছোঁ নিচা খাইছে কিনো ক'ম আৰু মই আকৌ গৈ আছোঁ ঠিকে তাৰপিছত কি আকৌ কি কৰিলে মোক পটকৈ মই এটা হাতত চাইকেল আছে এটা হাতত চাইকেল ধৰিছোঁ এটা হাতত মোবাইল আছে তাৰপিছত কি মোক পটকৈ মোৰ লেফ্ট ছাইডৰ পৰা টাচ কৰি দিলে টাচ কৰাৰ পিছত মইতো চাইকেলৰ পৰা নামিবও সময় মানে নামিছোঁ আৰু তাক গালি দিলোঁ সি পলাই গ'ল ৰখি গ'লোঁ মানুহ কেইজনমানক ক'বলৈ ধৰিলোঁ মোৰ এনেকৈ হ'ল ল'ৰা এজন মোক এনেকৈ কৰিলে কৈ থাকোঁতে চাইছোঁ সি আকৌ বেলেগ ৰাস্তা হৈ পেলাই আহিছে ঠিক সি গম নাপায় যে মই তাতে ৰখি আছোঁ বুলি আহিছে যেতিয়া ওচৰত আহিলে তেতিয়া মই তাক ধৰিলোঁ আৰু মই কৈছোঁ তই আছিল না বুলি কৈ পেলাই 1 শ্বট দিলোঁ তাকে তাৰপিছতে চবেই তাক ধৰি লৈ আহিলে লাইভ আৱাৰত পুনৰ সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি ষ্টিল নহয়